আমি প্ৰথমে ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ৰাভাসকলৰ দীৰ্ঘদিনীয়া এটা দাবী আছিল যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত থকা ৰাভাসকলৰ উন্নয়নৰ কাৰণে ৰাভা উন্নয়ন পৰিষদ গঠন কৰিব লাগে। এই দাবী দীৰ্ঘদিনীয়া 1913 চনৰ পৰাই আমি এই দাবী 2013 চনৰ পৰাই এই দাবী উত্থাপন কৰি আহিছোঁ। আমি বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন বিশাল সভাৰ জৰিয়তে এই দাবী উত্থাপন আমি কৰি আহিছিলোঁ। আজি প্ৰায় 12 বছৰৰ মূৰত দুটা দশকৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 22 জুন তাৰিখে অসমৰ কেবিনেট বৈঠকত ৰাভাসকলৰ উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী তেওঁলোকে কেবিনেটে সিদ্ধান্ত দিলে আৰু পৰিষদ গঠন কৰিবৰ কাৰণে অনুমোদন জনালে। আমি তেখেতৰ এই ঘোষণাক আমি বাস্কা জিলা ৰাভা উন্নয়ন পৰিষদৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় WBT মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেতৰো যথেষ্ট ইয়াত অৱদান আছে, যিহেতু তেখেত এগৰাকী সংগ্ৰামী জনজাতীয় নেতা আছিল। ৰাভাসকলৰ সমস্যা সম্পৰ্কে তেওঁ অৱগত আৰু তেখেতৰো এই অৰিহণা আছে বুলি আমি তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া, আমি টংকেশ্বৰ ৰাভা ডাঙৰীয়াকো তেওঁ গ্ৰহণ কৰা ভূমিকাৰ বাবে অৰ্থাৎ উন্নয়ন পৰিষদ গঠন কৰাৰ সম্পৰ্কত তেখেতৰ অৰিহণাৰ বাবেও আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গণতান্ত্ৰিক ব্যক্তিসকল, ৰাভাপ্ৰেমী লোকসকল বা ৰাভাৰ সমভাৱাপন্ন লোকসকলে যিসকলে ৰাভাসকলৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত থকা ৰাভাসকলৰ সৰ্বতো প্ৰকাৰৰ উন্নয়ন সম্ভৱ হোৱাটো বিচাৰে তেখেতসকলকো আমি ধন্যবাদ জনাব লাগিব। আৰু আমি ধন্যবাদ জনাইছোঁ যে ৰাভা সংগ্ৰামী লোকসকলক যিসকলে নিজৰ জাতীয় আশা আকাংক্ষা এই ৰাভা হাছং এই ৰাভা উন্নয়ন পৰিষদৰ জৰিয়তে গঠনৰ জৰিয়তে তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব বুলি ভাবে। আমি এই চকতে সংগ্ৰামী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আটায়ে জানে যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে ৰাভাসকলৰ স্বায়ত্তশাসনৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে। আৰু এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে এটা বৃহৎ এলেকালৈ সামৰি লৈ আছে যদিও কামৰূপ গোৱালপাৰাৰ বাহিৰত থকা যিসকল ৰাভা আছে, বিশেষকৈ আমি যদি কওঁ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলৰ ভিতৰত থকা, তাৰ বাহিৰত থকা মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত থকা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত থকা বা অন্যান্য জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত থকা ৰাভাসকলৰো উন্নয়ন সম্ভৱ কৰি তুলিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ যে ৰাভাসকলৰ উন্নয়নৰ কাৰণে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত থকা ৰাভাবিলাকেও সময় উন্নয়ন হ'ব লাগিব, একেধৰণে অন্যান্য জাতি জনগোষ্ঠীৰ লগত আগবাঢ়ি আহিব লাগিব। সেইকাৰণে এই দাবী আমি তেতিয়াৰ তদানীন্তন চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াক এই সম্পৰ্কে দাবী উত্থাপন কৰিছিলোঁ আৰু তেখেতক আমি আমাৰ তৰফৰ পৰা আমি তেখেতক পতিয়ন নিয়াব পাৰিছিলোঁ যে ৰাভাসকলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত উন্নয়ন পৰিষদ পাবৰ কাৰণে তেওঁলোকেও পাবৰ কাৰণে তেখেতসকলে সক্ষম হ'ব। তেওঁৰ যিটো গঠন প্ৰণালী নেম এণ্ড ষ্টাইলৰ ক্ষেত্ৰত চৰকাৰৰ লগত আলোচনা মৰ্মে এটা সিদ্ধান্ত লৈ আহিব যে কেইজনীয়া কমিটি থাকিব বা অধ্যক্ষ থাকিব, উপাধ্যক্ষ থাকিব বা অন্যান্য যিসকল সদস্য থাকিব, এই সকলোবিলাক আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব। পৰিষদৰ ভিতৰত প্ৰায় 7 লাখ লোকে বসবাস কৰি আছে যদিও তাৰে 3.5 লাখ মান ৰাভা লোকে বসবাস কৰি আছে। সম পৰিমাণৰ মানুহ প্ৰায় 3.5 লাখতকৈ অধিক লোক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত বসবাস কৰি আছে। গতিকে তেখেতসকলৰো উন্নয়ন হ'ব লাগিব আৰু তেওঁলোকেও সমানে উন্নয়নৰ পদক্ষেপত আগবাঢ়ি যাব লাগিব। সেইকাৰণে আমি এই দাবী উত্থাপন কৰিছিলোঁ আৰু এই দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি জনাই এতিয়া গঠন প্ৰক্ৰিয়ালৈ তেওঁলোকে আগবাঢ়িছে। আমি নিশ্চয় ধন্যবাদ জনাব লাগিব। আমি অতি সুখী হৈছোঁ। সম্পৰ্কে আমাৰ মাজত অতি সোনকালে আলোচনা হ'ব আৰু যিসকলে এই
ৰাভা উন্নয়ন পৰিষদ দাবী কমিটিৰ লগত জড়িত হৈ আছে। এই কমিটিৰ বিষয়ববীয়াসকলে তেওঁলোকৰ মাজত আলোচনা কৰি তেওঁলোকৰ নেতা নিৰ্বাচন কৰি ল'ব, এইবিলাক নিৰ্ণয় কৰি ল'ব। যে মূল মানুহগৰাকী প্ৰতিখন জিলাৰে তেনেকুৱা লগ হওক বুলি ভাবে, কিন্তু সকলো জিলাৰ পৰা এগৰাকী চেয়াৰমেন পোৱাটো, অধ্যক্ষ পোৱাটো সম্ভৱপৰ নহয়। এই সকলো কথা আলাপ আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ৰাজনৈতিক পথ পৰিৱৰ্তনৰ পিছত আমি আজি প্ৰায় 12 বছৰৰ পিছত আমি পালোঁ যে এতিয়াৰ বিজেপি চৰকাৰে আৰু তেওঁলোকৰ নেতৃত্বাধীন মৰ্চা চৰকাৰে ৰাভাসকলৰ এই সমস্যা বা ৰাভা উন্নয়ন পৰিষদ গঠন তেওঁলোকৰ কেবিনেটৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আমি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ লগতে তাত বাস কৰা লোকৰ লগতে আৰু ৰাভা উন্নয়ন পৰিষদৰ অঞ্চলত বসবাস কৰা লোকসকলে কওক আমি আমাৰ সমস্যা সমাধান কৰাৰ বাবে বা এখেতসকলে নিজৰ আশা আকাংক্ষা পূৰণ কৰাৰ সুযোগ সুবিধা পোৱাৰ বাবে আমি নিশ্চয় কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।